মৰ্নিং শ্বিলং আৰু ইয়াত পুৱা ৰাতিপুৱা মৰ্নিং গা চা ধুই ৰেডি হৈ গ'লো আৰু এতিয়া 6টা বাজিছে 6টা বজাত ৰ'দ দেখিছে ৰ'দ পোৱা ওলাইছে ইয়াত মানে যেতিয়া বৰষুণ দিয়ে যেতিয়া বৰষুণ এৰি দিয়ে ছাতি ল'বলগীয়া হ'ব পাৰে আৰু পুৱা এক্সাইটেড হৈ আছোঁ এতিয়া কালি মানে জেগা নেদেখিলে কাৰণ ৰাতি হৈ গ'ল আজি যাম পুৱা ডাউকিত পুৱা ফুৰি মেলিম আৰু তাৰপিছত আকৌ চেৰাপুঞ্জীত আহি থাকিম মানে আৰু ইয়াত আজি হোমষ্টেত এক ৰাতিত থকা পইচা লৈছে 3000 টকা আৰু খোৱা লোৱা চব এক্সট্ৰা দেখিছে কিমান পইচা আমাৰ তাত এক মাহত 3000 লয় তাতকৈ কমত পায়হে এনেকুৱা ৰুম আৰু ইয়াত এক ৰাতি সেইকাৰণে পইচা পাতি আছে যদি ইয়াত আহি যাব মাটি চাতি কিনি ঘৰ চৰ বনাই ল'ব পইচা তাকে ৱাও শ্বিলং আহি যাবা সকলো মজা ফিল তোমালোক নাই অহা যদি এতিয়া ভিডিঅ'টো চাই উপভোগ কৰা মানে অকণমান ফিলিংটো আনা আৰু কেনেকুৱা লাগিছে কেনেকুৱা লাগিব পাৰে আৰু তাত এতিয়া গৰম ন একদম ইয়াতে থাকিব মন গৈছে ঠাণ্ডা আমি আহি আছোঁ এতিয়া প্ৰথমটো ডেষ্টিনেশ্যন পাবলৈ এতিয়া আমাৰ 40 কিলোমিটাৰ বাকী আৰু ৰাস্তাত ৰখিছোঁ এতিয়া পুৱা চিকমিক বৰষুণ দি আছে অলপ তিতি লৈছোঁ মানে বাহিৰৰ ফিল্ডটো লৈছোঁ কুঁৱলী মাজে আৰু আমাৰ লগত আছে দাদা ৰাজীৱ দা আৰু এজন আছে আমাৰ ৰাহুল দা গাড়ীত বহি আছে ফিলিংটো কেনেকুৱা লাগিছে কৈ দিয়ক আকৌ আমাৰ ৰাহুল দাই ক'ব এতিয়া কেনেকুৱা লাগিছে গীত গাই আহিছে কৈ দিয়ক কেনেকুৱা লাগিছে খুব ধুনীয়া লাগিছে আমাৰ অসম এইখন নৰ্থ ইষ্টৰ ভূস্বৰ্গ বুলি ক'ব লাগিব ভূস্বৰ্গ মই বৰষুণৰ আজি প্ৰথম সোৱাদ লৈছোঁ আৰু গতিকে অতি নান্দনিক পৰিৱেশ এয়া ৰাহুল দা আমাৰ যোৰহাটৰ ছাৰ আৰু এয়া আমাৰ ৰাজীৱ দা শিৱসাগৰ ছাৰ ষ্টুডেণ্টবোৰ আছে যদি মোক ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো দেই ছাৰহঁতক চিনি পাইছা যদি আমি বহুত ওপৰত আহি গ'লো এতিয়া আছে ন কিন্তু মজা লাগিছে ফিল্ডটো ৱাও ঠাণ্ডা মানে এতিয়া হাফ পিন্ধি আছিলোঁ ফুল পিন্ধিলোঁ অলপ দেৰি পিছত চাগে চুৱেটাৰ পিন্ধিব লাগিব চালিয়া পৰিৱেশ তোমালোকক কি ক'ম মানে কিন্তু ডেষ্টিনেশ্যন পোৱাগৈ নাই কিন্তু ৰাস্তাত ৰখি আহি ভিউ উপভোগ কৰি আহি আছোঁ আৰু বাকী ডেষ্টিনেশ্যন পাবলৈ বহুত টাইম আছে তাত থাকে আৰু কি ভাল লাগিব নাজানো কিন্তু এতিয়া ৰাস্তাতে মানে ৰখি ভিডিঅ' বনাইছোঁ আৰু ধুনীয়া অকণ ঠাণ্ডা হাৱা লৈছোঁ আৰু এইফালে পুৱা মাত চাত আহি থাকিব পাৰে পুৱা পানী মানে বৈ আছে পাহাৰৰ পৰা ৱাও কি চালিয়া পাহাৰ চোৱা না ফাইনেলি আহি পাই গ'লোঁ আমি প্ৰথমটো ডেষ্টিনেশ্যন ডাউকি আৰু ভিউটো চাওক ইয়াত মানে বেছিকৈ দলংখনত ফটোষ্টপ মাৰি পেলাই নিদিয়ে ত' মাৰিব নোৱাৰিলোঁ ওপৰৰ পৰা দেখাই দিছোঁ অকণমান ভিউ পইণ্টটো আৰু ডাউকি আহিলে যে আপোনালোকে কিবা খাবলৈ লৈ আহিব নহ'লে খাই আহিব আমি মানে নোখোৱাকৈ আহিলোঁ ইয়াত খাবলৈ পাম বুলি ত' ইয়াত খাবলৈ একো নাই মানে এতিয়া আকৌ গাত এনাৰ্জি নাইকিয়া হৈ গৈছে ন ৰাতিপুৱাই একো খোৱাই নাই 11টা বাজি গ'ল ত' গম নাপাওঁ ন ইয়াত পাম বুলি ভাবিলোঁ আপোনালোকো আহিলে সেইকাৰণে খাই মেলি আহিব আমি এতিয়া আকৌ নেক্সট বেলেগ জেগাত গৈ খাবও লাগিব ভোক লাগিছে মানে মেইন কথা এতিয়া আহি পাই গ'লোঁ ডাউকিৰ পৰা উভতি আহিলোঁ মানে বেয়া ভোক লাগিলে ত' তাত বেছি টাইম নকৰিলোঁ আহি এতিয়া ইয়াত সোমাইছোঁ বহুত দেৰি মূৰত এখন পাইছোঁ ৰেষ্টুৰেণ্ট এখন পৰিছ ইয়াতে খাম আৰু তাৰপিছত এইফালে যাম গাঁও এখন আছে মানে এছিয়াৰ ভিতৰত সকলোতকৈ ধুনীয়া গাঁও ধুনীয়া আৰু চাফা বুলি কয় সেইকাৰণে তাত যাম চামগৈ কেনেকুৱা কি কথা নাজানো বাৰু গৈ পোৱা নাই চ' কয় আৰু আপোনালোকো আহিছে নাই ক'ব নামটো কিবা মায়ুলুং নে কিবা নামটো কিবা নুফুটে মুখত আপোনালোকে জানে যদি কমেণ্ট কৰি জনাব আৰু আহিছে নে জনাব আৰু এছিয়াৰ ভিতৰত সকলোতকৈ চাফা আৰু এতিয়া পেট পূজা কৰি লওঁ বেয়া ভোক লাগিছে মানে খাই লওঁ দেই আহি গ'লোঁ সকলোকে চফা গাঁও আৰু ব্ৰিজ এখন আছে ব্ৰিজখন চাই আহোঁ আৰু তোমালোককো লৈ আহিছোঁ ব'লা চোৱা কি ধুনীয়া প্লেচ ৱাও এপাৰ পৰিলে খালি হামথৈ খাই তলতহে পৰিমগৈ কণী ৰাস্তা ফেৰাই থাকিম যেনে লাগিছে তাহঁতে যেনি তেনি ৰাস্তা দেখোন অঁ এতিয়া এইফালে নে এইফালে বা নাই ইয়াত দৌৰি যাব নোৱাৰি খেলাই वाओ तुम्हारे को चाहे हाँ तुम्हारे को लोही चल ओ भाई 20 कितना दूर है 20 कितना दूर है 3 मिनट वेट कीजिए 20 मिल जाएगा इधर वाओ उठोते पाई जाम मसला ओहो
কি কম আৰু প্লেচ কেনেকুৱা আমাৰ চাই ছোৱালী চাবলৈ আহিছে ইয়াত চফা গাঁৱৰ পৰাই ছোৱালী নিব হেনো দেই ছোৱালী দেখালে ছোৱালী পচন্দ নাই হোৱা এতিয়া সেইকাৰণে আমি আহিছোঁ মেঘালয় কি খাচী ছোৱালী নেকি অঁ খাচী ছোৱালী ধুনীয়া মানে কি ধুনীয়া চফা মানে ইয়াত চফা গাঁও সেইকাৰণে ইয়ালৈ আহিছোঁ তালৈ যোৱাই নাই বাৰু যাম এতিয়া क्या बोलूँगा आप लोग को प्लेस ऑफ नानू चौक जपी आए নিজেও আহিছোঁ আপোনালোককো লৈ আহিছোঁ ব'লক যি দেখোঁ তাকে দেখাম মই চাই থাকিব খালি ये वाली बच्चा भी आ गया तुम लोग के हम लोग के साथ है पानी मार শুনিছে চাগে কোৱা আহি আছে ইয়াত ফিজ দৰকাৰ নাই দিছে নাই ঠাণ্ডাই ভাগি হৈ থাকে ৱাও তেনেই ঠাণ্ডা মানে অঁ পাই গ'লো তাত লৈছে পইচা তিনিজনৰ 120 টকা লৈছে আকৌ বীজটো পাই গ'লোহি ফটো দুখনমান মাৰিম ৱাও रे क्या व्यू है ওচৰৰ পৰা মানে বেছি ভাল লাগে মই কৈছোঁ ফটোত কি দেখিছে নাজানো ভিডিঅ'ত কিন্তু ওচৰৰ পৰা তামাম জুই নামুদাৰো একদম পথাৰত নামি গুচি গ'লোঁ দৈ এতিয়া উঠোঁতে বাঁহ বোৱাই দিছে মানে ভাগৰ লাগি গৈছে আকৌ নোৱাৰোঁ ভিডিঅ' বনাব সিমানে আৰু যিমান পাৰোঁ দেখালোঁ আৰু দেই আপোনালোকে লাইক কমেণ্ট কৰি দিব বহুত দেখাই দিলোঁ ভিডিঅ'ত নোৱাৰি আৰু পূজা বনাইছে দেখিছে নাই পাথৰ পাৰি বনোৱা হয় ষ্টেপবোৰ এনেকুৱা পাথৰ কাটি কাটি ষ্টেপ বনাইছে কিমান তললৈকে কেলৈ গৈছিলোঁ গৰম উঠিছে শ্বিলঙত আহি ঠাণ্ডা ল'বলৈ আহিছিলোঁ এতিয়া গৰম পাইছোঁ যেতিয়া গৈ আছিলোঁ যেতিয়া মানুহবোৰ ওপৰলৈ আহিছিলে ফোপাই আহিছিলে ভাবিছোঁ ইমান কেলৈ ফোপাইছে এতিয়া যেতিয়া তলৰ পৰা আহিলোঁগৈ তেতিয়া গম পাইছোঁ ধেত আইঅ এতিয়া নাচপতি খাইছোঁ ফাইনেলি এইখনে আৰু এছিয়া চবতকৈ চফা গাঁও ব'লক অকণমান ভিউটো দেখাই দিম বেছি নাযাওঁ কাৰণ ভাগৰ লাগিছে অকণমান দেখাই দিছোঁ আৰু মই এটা ভাবিছোঁ এই গাঁওখনত মানে তেনেকৈ একো নাই খালি চফা হয় আৰু দেখিবলৈ ধুনীয়া বস্তুবোৰ ধুনীয়াকৈ থৈছে কিন্তু মানুহবোৰ যে ইমান আহি থাকে এতিয়া মানুহবোৰ অশান্তি নহয়নে বাৰু মানে কাম ফালে ঘূৰি ফুৰে ন মানুহবোৰ আৰু গাঁওখনত মানে তেনেকৈ বিশেষ চাবলগীয়া একো নাই চাবলগীয়া মানে সেইটোৱে মানে ধুনীয়া মানে সজাই পৰাই থোৱা বস্তুবোৰ সেইটোৱে আৰু সেইটো চাবলগীয়া ইমান মানুহ আহি থাকে য'ৰ ত'ৰ পৰা মানে লানি নঠিকেই আৰু মানুহবোৰ থাকে ন লোকেল মানুহবোৰ কিছুমান ঘূৰি ফুৰে কিবা কৰি থাকে মানুহবোৰ অশান্তি নহয়নে A few moments later কি চালিয়া প্লেচ দেখিছে না পাহাৰ এফালে আৰু ফটো চটো অলপ মাৰিবলৈ ৰখি দিলোঁ মানে প্লেচটো দেখি মানে নৰখি নোৱাৰিলোঁ তো ৰখি দিলোঁ ৰাস্তাতে আৰু এতিয়া চেৰাপুঞ্জীলৈ গৈ আছোঁ আৰু এতিয়া যাওঁ ফটো দুখন মাৰোঁ আৰু প্লেচটো দেখাই দিলোঁ কেনেকুৱা চালিয়া প্লেচ মানে
মেইন প্লেচবোৰতকৈ ৰাস্তাৰ প্লেচটো বেছি ভাল মানে ৰাস্তাই যেতিয়া গৈ থাকিব নহয় বহুত ধুনীয়া ধুনীয়া প্লেচ পায় মানে সেইবোৰে বেছি ভাল লাগিলে মানে জেগাতকৈ যোনবোৰ ৰাস্তাত প্লেচ দেখে নহয় চকুৱে চব ভিডিঅ' কৰাও নাই কিন্তু মজা লাগে মানে আৰু চব টাইমতে নহয় বাৰু কোনো বৰষুণ দিয়া টাইমত বেলেগ এটা প্লেচ লাগে ৰ'দ দিয়া টাইমত বেলেগ চ' আহিব আৰু এতিয়া আমি চেৰাপুঞ্জী যাওঁ বাই বাই A few moments later. 2,000 years later. কষ্ট মষ্ট কৰি ৰেষ্টুৰেণ্ট এখন পালোহি কিন্তু ইয়াত এতিয়া কুক টাইম মানে আমি খানা চানা খাবলৈ নাপাওঁ ইয়াত মানে চব ফুল আজি মানে শনিবাৰ আছিলে ন সেইকাৰণে বহুত মানুহ আহিছে সেইকাৰণে ফুল চবতে চব বিচাৰি লাষ্ট টাইমত এখন পালোহি ঠাণ্ডা পানী খাই শুই যাব লাগিব উপায় নাই চ' ভালেই ৰিজৰ্টখন খালি ইয়াত মানে আজি কুক নাই দিনত আছে যে নাজানো কিন্তু উপায় নাই এতিয়া ঠাণ্ডা পানী খাই মানে আজি ৰিজৰ্ট বিচাৰি থাকোঁতেই দিনটো গ'ল দিনটো ৰাতিটো ইয়াত 11টা বজাত আহি পাইছোঁ